অতি দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ চমকপ্ৰদ ফলাফল। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰাশন হৈ জিলিকিছে ৰহাৰ টকলাটোপৰ সুশীত বিশ্বাস। অসমীয়া, ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞান আৰু সংস্কৃত বিষয়ত লেটাৰ নম্বৰসহ 90% নম্বৰ লৈ উত্তীৰ্ণ হয় সুশীতে। চাপৰমুখ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ সুশীত। মই গীতাদেৱী হাঞ্চিৰাজ স্মৃতি শংকৰদেৱ শিশু নিকেতন চাপৰমুখৰ ছাত্ৰ। আমাৰ হৈ যোৱাৰ HSLC ফাইনেল এক্সামৰ মোৰ সফলতাৰ প্ৰথম কাৰণে হৈছে মোৰ মা দেউতা আৰু আমাৰ নিকেতনৰ আচাৰ্যসকল। মই পৰীক্ষাৰ এমাহমান আগত স্কুলতে থাকি কেম্পত আমাৰ আচাৰ্যসকলে অশেষ কষ্ট কৰি আমাৰ কাৰণে কেম্পৰ ব্যৱস্থা কৰিছিলে। তাতে থাকি মই এমাহমান পঢ়িলোঁ। তাৰপিছত মোক ৰিলিজ দিয়াৰ পিছত ঘৰতো আহি মই দৈনিক 6 ঘণ্টামান পঢ়িছোঁ আৰু, কিন্তু পৰীক্ষা বুলি ইমান প্ৰেছাৰ এটা লোৱা নাছিলোঁ। যিটো মোৰ ঘৰুৱা মানুহ আৰু ওচৰ চুবুৰীয়া মানুহে যি উৎসাহ দিছিল তাৰে মই নিজৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লৈছিলোঁ। মোৰ এই ফলাফলত উত্তীৰ্ণ হোৱাৰ কাৰণে মই মোৰ দেউতা আৰু মাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যাতে মোক আগবাঢ়ি যাবলৈ উৎসাহ উদ্দীপনা জগাই যায় তাৰ কাৰণে মই আশীৰ্বাদ দিয়ক, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। মোৰ দেউতা এতিয়া কামত আছে, তেওঁ কাম কৰি অশেষ কষ্ট কৰি মোক পঢ়াই আছে। তুমি ভৱিষ্যতে কি পঢ়িবা, কি হ'বলৈ মন আছে? মই ভৱিষ্যতত NDA অফিচাৰ হ'ম বুলি ভাবিছোঁ। NDA। কিমান পাৰ্চেন্টেজ পাইছিলা? মোৰ পাৰ্চেন্টেজ আছিল 90%। পিতৃ ৰাজকুমাৰ বিশ্বাসে কৰে দিন হাজিৰা। এদিন হাজিৰা নকৰিলে নিশালৈ নজ্বলে পাকঘৰ। দিন হাজিৰা কৰিয়েই পিতৃয়ে ঘৰ সংসাৰ চলোৱাৰ লগতে পুত্ৰৰ পঢ়াৰ খৰচো বহন কৰিছে। আমাৰ দিন কাৰণে বৰ এটা আনন্দৰ দিন। যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বৰ্ষত আমাৰ নিকেতনৰ পৰা কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। বিশেষকৈ আমাৰ সুশীত বিশ্বাস নামৰ ছাত্ৰজন অতি দুখীয়া ঘৰৰ ছাত্ৰ। বাপেকে দিন হাজিৰা কৰে আৰু মানুহৰ ঘৰে ঘৰে কাম কৰে, খেতি পথাৰ কৰে। আৰু বিশেষকৈ সুশীত বিশ্বাস নামৰ ল'ৰাজন এইকাৰণে বিশেষভাৱে তেওঁ উল্লেখযোগ্য কি তেওঁ নিজেও পিতৃ মাতৃক সহায় কৰাৰ কাৰণে পথাৰত কঠীয়া তোলা কাম, কঠীয়া ৰোৱা কাম কৰি পঢ়া শুনাটো মেইনটেইন কৰি ৰাখিছে। গতিকে আমি নিকেতনৰ পৰা যিমান পাৰোঁ তেওঁ সহায় কৰিছোঁ। আৰু বিশেষকৈ আমাৰ নিকেতনত আমি পৰীক্ষাৰ আগমুহূৰ্তত প্ৰায় 1 মাহ 1.5 মাহ সময় আমি কেম্পেইনিং কৰি ল'ৰা ছোৱালীখিনি ৰাখি দিওঁ আৰু তাৰ পাছত সিহঁতক বৰ আমি সজাই পৰাই ধুনীয়াকৈ আমি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাওঁ, যাৰ ফলত এইবাৰ আমাৰ 5জনকৈ ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সুশীত বিশ্বাস তেওঁ ডিষ্টিংশ্যন নম্বৰ পাই আমাৰ অঞ্চল তথা আমাৰ নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ বন্ধৰ দিনত সুশীত যায় দিন হাজিৰা কৰিবলৈ। তদুপৰি অতি ভিতৰুৱা অঞ্চলটোৰ পৰা সুশীত বিদ্যালয়লৈ নাওৰে কপিলী নদী পাৰ হৈ আহিব লাগে। এনেদৰে অতি কষ্টৰ মাজেৰে পঢ়িও সুশীত আজি বোকাৰ পদুম হৈ প্ৰস্ফুটিত হৈছে। সুশীতৰ এই সুখকৰ ফলাফলে পিতৃ মাতৃ তথা পৰিয়ালৰ লগতে বিদ্যালয়খনলৈও গৌৰৱ কঢ়িয়াই আনিছে। ভৱিষ্যতে NDAত পঢ়াৰ মন সুশীতৰ। একেদৰে একেখন বিদ্যালয়ৰে ছাত্ৰী মীৰা ঠাকুৰেও দেখুৱালে একাগ্ৰতা অধ্যাৱসায় থাকিলে শিক্ষাত কোনো প্ৰাচীৰ হ'ব নোৱাৰে। দৰিদ্ৰতাৰ লগত যুঁজিও চাপৰমুখৰ মীৰা ঠাকুৰে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4টা বিষয়ত লেটাৰ লৈ ষ্টাৰ পাবলৈ সক্ষম হয়। মীৰাৰ দেউতাক সুগ্ৰীৱ ঠাকুৰে ঘৰে ঘৰে গৈ চুলি কাটে। মাকে এখন সৰু পাণ তামোলৰ দোকান দিয়ে। এনে দৰিদ্ৰতাৰ মাজতে মীৰা জিলিকি উঠাত সকলো সুখী হৈ পৰিছে। ভৱিষ্যতে মীৰাৰ ওকালতি কৰাৰ মন। নমস্কাৰ, মোৰ নাম শ্ৰী সুমন কুমাৰী ঠাকুৰ আৰু মই চাপৰমুখৰ গীতাদেৱী হাঞ্চিৰাজ স্মৃতি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী ছাত্ৰী। মই নিজৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই ৰিজাল্টটো পাই যথেষ্ট সুখী হৈছোঁ আৰু অলপ ভাল হ'ব বুলি আশা কৰিছিলোঁ। যদিও মোৰ মাতৃ পিতৃও অশেষ কষ্ট কৰি মোক পঢ়াইছে। মায়ে এটি সৰু দোকান দিয়ে ঘৰতে, দেউতাই চুলি কাটে আৰু আমি বিশেষকৈ মই কোনো ধৰণৰ ঘৰুৱা টিউচন লোৱা নাছিলোঁ। আৰু আমাৰ নিকেতনতে যি পঢ়ায় শনিবাৰে দেওবাৰেও আমাৰ শিক্ষক আহিছিল আমাক পঢ়াবলৈ। নিকেতনতে যি পঢ়ায় সেইখিনিকে পঢ়ি মই ইমানখিনি উপকৃত হৈছোঁ। আৰু মই ভৱিষ্যতে আফটাৰ 10 মই আৰ্টছ ল'ম বুলি ভাবিছোঁ আৰু তাৰপিছত LLB কৰিম।
কিমান শতাংশ পাইছা? মই 83% লৈ উত্তীৰ্ণ হৈছোঁ। এটা বিষয় লিখা আছে 5খন বিষয়। তুমি সম্পূৰ্ণ কিমান সময় পঢ়িছিলা? মই এনেই ঘৰতে 8 ঘণ্টা বা তাতোধিক পঢ়িছিলোঁ আৰু বিশেষভাৱে আমাক নিকেতনত 1 মাহ হোষ্টেল ৰাখিছিলে। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।